নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। আৰু আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা ধুনীয়া কাহিনী। এবাৰ এজনী কাউৰীয়ে পানীৰ পিয়াহত চাৰিওফালে উৰি ফুৰিছিল, ইফালে ইফালে পানী বিচাৰি ফুৰিছিল, কিন্তু পানী বিচাৰি পোৱা নাছিল। তৃষ্ণাটো ৰৈছিল। তাই পানীৰ পিয়াহত বহু দূৰলৈ উৰি গৈ থাকিল। গৈ 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 বয়সত এটা কলহ দেখিবলৈ পালে। কলহটোৰ তলিত অকণমান পানী আছিল, কিন্তু তাই কলহটোৰ ভিতৰত সোমাই যাব নোৱাৰে। তাই পানীখিনি কেনেকৈ খাব? তাই তেতিয়া এটা বুদ্ধি সাজিলে আৰু তাৰ কাষত পৰি থকা শিলবোৰ তুলি তুলি কলহটোত দিবলৈ ধৰিলে। কলহটোত শিল দিওঁতে দিওঁতে শিলবিলাক যেতিয়া ওপৰলৈ উঠিল, তেতিয়া পানীবিলাকো ওপৰলৈ উঠিল আৰু তাই পানীবিলাক খাব পাৰিলে। এই কাহিনীটো হয়তো আপোনালোকে আগতে শুনিছে। এই কাহিনীটো মাজৰ পৰা আমি এটা কথাই বুজিব পাৰোঁ যে আমি যিকোনো পৰিস্থিতিতে সদায় বুদ্ধিৰ প্ৰয়োগ কৰিব লাগে। আমাৰ বুদ্ধিৰ লগতে আমি কি কষ্ট কৰিব লাগিব। আমাৰ যিখিনি কৰিবলগীয়া কষ্ট সেইখিনি কৰিব লাগিব। কাউৰীজনীয়ে বুদ্ধি খটুৱাইছিল যদিও তাই এটা এটাকৈ শিল কলহটোত দিওঁতে বহুত কষ্টও হৈছিল। বুদ্ধি আৰু কষ্ট দুয়োটা মিলাই আমি জীৱনত কি কৰিব পাৰিম? ছাকচেছ হ'ব পাৰিম। গতিকে বন্ধুসকল, আকৌ এটা নতুন কাহিনী আপোনালোকৰ মাজলৈ আৰু প্ৰতিশ্ৰুতিৰে আজিৰ কাহিনীটিৰ পৰিসমাপ্তি ঘটালোঁ।